নমস্কাৰ সকলোকে সুপ্ৰভাত জনাই আজি মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি আমি এফালে ফুৰিবলৈ বুলি গৈ আছোঁ। ৰাতিপুৱাই ওলাই আহিছোঁ। 6টা বজাতে ওলালোঁ ঘৰৰ পৰা। এতিয়া ৰাস্তাতেই গৈ আছোঁ। ধুনীয়া ৰাস্তা এইটো। আৰু ক'ত গৈ আছোঁ সকলোখিনি আপোনালোকক দেখুৱাই থাকিম বাৰু। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। এতিয়া গৈ আছোঁ একেবাৰে জেগাতে গৈ আকৌ আপোনালোকক লগ পাই আছোঁ। এইটো হ'ল ধুদৰ আলিৰ ওপৰেদি আমি এতিয়া গৈ আছোঁ আমাৰ গন্তব্যস্থানলৈ বুলি। এইয়া চুকাফা তোৰণ আৰম্ভ হৈছে। চুকাফা সোমাইছোঁহি আৰু আমি লাহেকৈ অন দা ৱে টু চৰাইদেউ মৈদাম। এইয়া আপোনালোককো দেখুৱাইছোঁ। গৈ আছোঁ এতিয়া। চাই থাকক, আপোনালোকেও এনজয় কৰি থাকক আমাৰ লগতে। সকলোৱে এনজয় কৰক। অহাসকলে আহিছে, যিসকলে অহা নাই তেওঁলোকে এনজয় কৰক, আৰু অহাসকলে এনজয় কৰক ভিডিঅ'টো চাই। বহুত বছৰ আগতে আহিছিলোঁ, ভাবিলোঁ আজি আকৌ এবাৰ যাওঁ, তাকে আহি আছোঁ এতিয়া। অহা 10 বছৰমানে হ'ল চাগে, বেছি হ'ল চাগে 10 বছৰতকৈ। পুনৰবাৰ আহিছোঁ চৰাইদেউ মৈদাম। বুৰঞ্জীৰ পাতত জিলিকি থকা এটুকুৰ ঠাইলৈ আহিছোঁ। আৰু আপোনালোকেও সুন্দৰকৈ মোৰ লগতে ভিডিঅ'টো স্কিপ নকৰাকৈ আমাৰ লগতে এনজয় কৰি থাকিব। এইখন চৰাইদেউ চুকাফাৰ মেইন গেটখন সোমালোহি এতিয়া আমি। পাৰ্কিঙৰ ঠাইত পাইছোঁহি লাহেকৈ আহি। চৰাইদেউ মৈদামৰ গেট পাইছোঁহি। এতিয়া আমি টিকেট কৰিব গৈছে, ৰৈ আছোঁ এইখিনিত। বাহিৰৰ পৰিৱেশটো দেখুৱাইছোঁ আপোনালোকক অলপ। এইখন গেটেদি আমি ভিতৰলৈ সোমাই আহিছোঁ। একবাৰ আমি গেটৰ ভিতৰত সোমাই গ'লোঁ। হা, কেমেৰা মানে এইবোৰ মোবাইলহে, মোবাইল একো নহয়। মই সেইদিনাখন ভিডিঅ' এটাত দেখিছোঁ। এইখন হ'ল হেৰি, দেখুৱাই দিছোঁ আপোনালোকক, চাই ল'ব পাৰিব। মোবাইলটো চবৰ লগত থাকে ন। কেমেৰাটো দিয়া নাই সেইদিনাখন ব্লগাৰ এটাক, কিন্তু মোবাইলটো দিছে। তাৰমানে সি মোবাইলটো ব্লক কৰিছে। হা, চৰাইদেউ মৈদামৰ ভিতৰৰ পৰিৱেশটো কিমান সুন্দৰকৈ ৰাখিছে দেখিছে নহয়। গছ গছনিয়ে ভৰা সেউজীয়া পৰিৱেশ, চাফ চিকুণ কৰি ৰাখিছে দেই ধুনীয়াকৈ। যিসকলে অহা নাই এবাৰ আহি চাই যাব চৰাইদেউ মৈদাম। বহুত বছৰ আগত আহিছিলোঁ, আজি পুনৰবাৰ আহিছোঁ। ভাল লাগিছে পৰিৱেশটো। এইটোত পিছে এবাৰো মই উঠা নাই দেই, আগত আহিছোঁ দুবাৰ, এইটোত উঠা নাই। ধুনুহঁতে সৰুহঁতে আহিছিলোঁ নেকি, নে ডাঙৰ হৈছিলা তেতিয়া? পাহৰি গ'লোঁ। ৰ'দ পৰিছে, ধৰিবই নোৱাৰিছোঁ। কেমেৰাটো আপোনালোকে ধৰিব পাৰিছেনে?
সেইয়া ওখ ওখ মৈদাম। আহোম ৰজাৰ ৰাজধানী আছিল ইয়াতে। কি আছে? সেইখন লোহাৰ নাও। ভাল ওপৰত যাওঁ। সেইবোৰ পৰ্যটক আহিছে, বহুত পৰ্যটক দেখিছে নহয় আপোনালোকে, কিমান সুন্দৰকৈ ওপৰলৈ উঠি উঠি গৈ আছে। আমিও যাম বাৰু এতিয়া। চৰাইদেউ 1253 খ্ৰীষ্টাব্দত প্ৰথম আহোম ৰজা চাওলুং চুকাফাৰ দ্বাৰা আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী হিচাপে প্ৰতিষ্ঠিত হৈছিল। 600 বছৰ পৰ্যন্ত আহোম শাসনৰ সময়ছোৱা ৰাজধানী বিভিন্ন ঠাইত পাতিছিল যদিও চৰাইদেউ আহোম শক্তিৰ প্ৰতীকী কেন্দ্ৰ হিচাপে অসমত আজিও জিলিকি ৰ'ল। এতিয়া ই আহোম ৰাজপুত্ৰ আৰু ৰজা-ৰাণীৰ সমাধিস্থল স্বৰূপে প্ৰসিদ্ধ মৈদামৰ বিশাল সংৰক্ষণৰ বাবেই জনাজাত। ধৰিব পাৰিলে জানো? ওপৰৰ পৰা তলৰ পৰিৱেশটো অকণমান দেখুৱাই দিছোঁ। সেয়া সেইফালে এটা বেলেগ ৰাস্তা আছে তললৈ নামি যোৱা। এনেকৈ মানুহবোৰ ওপৰলৈ উঠি আহি মেলি এতিয়া তলেদি গৈ আছে। এইবোৰ মৈদামে নহয় জানো? সৰু সৰু মৈদাম মানে। এতিয়া নুঠিবলৈ আছে ন? মৈদামবোৰ নাম্বাৰ দিয়া আছে ইয়াত। মৈদামবোৰ লানি লানিকৈ আছে, এইবোৰ লাইন লাইন কৰি ৰাখিছে। এইটো এটা ডাঙৰ মৈদাম। ইয়াৰ ওপৰত উঠিবলৈ মানা আছে, সেয়েহে ৰছী বান্ধি দিছে ছাইডত, পৰ্যটকবিলাকে যাতে উঠিব নোৱাৰে ওপৰলৈ। এইবোৰ পৰ্যটক কিমান আহিছে দেখিছে, জানুৱাৰী মাহ। মৈদাম চাবলৈ আহিছে সকলোৱে। এয়া কিমান ডাঙৰ মৈদাম।
এইফালে এইটো মৈদাম তলৰ চোৱা ভিতৰ চোৱা অলপ খান্দি মেলি ধুনীয়াকৈ খান্দি মেলি বনাই দিছে গেট। তাৰ ভিতৰত মানুহে সোমাই মেলি অলপ চাব পাৰে আৰু বহুত বেছি নহয়, অলপ খান্দি মেলি ষ্টেপ বনাই দিছে। চাৰিওফালৰ পৰিৱেশটো দেখুৱাইছোঁ অকণমান আপোনালোকৰ বাবে। এনেকৈ এইফালে যাব পাৰি তললৈ। ভিতৰৰ পৰিৱেশটো এবাৰ চাই আহোঁ আৰু আপোনালোককো দেখুৱাওঁ দেই। এনেকৈ আহিছে মৈদামৰ ভিতৰলৈ। এইটো এনেকৈ সুৰংগ কৰি ৰাখিছে অলপ, বহুত ভিতৰলৈ নাই। মানে মৈদামৰ ওপৰত উঠা মানা আছে, তথাপি এইটো বাৰু পৰ্যটক সোমাব পৰা ব্যৱস্থা কৰি দিছে, সেইকাৰণে ময়ো সোমাই আহিছোঁ আৰু আপোনালোককো দেখুৱাই দিছোঁ। ঠিকে আছে নে জানো? নহ'লে ঘূৰি দিওঁ ৰ'ব, বন্ধ কৰিব ঘূৰি দিওঁ মাৰক। বন্ধ কৰি দিছে, নিদিয়ে যাবলৈ যেন পাইছে। গৈছেগেতো মানুহবোৰ নহয়, এইফালে গৈছোঁ এইফালে। এইটো জিৰণিচৰা, মানুহে খোজকাঢ়ি গৈ ভাগৰ লাগিলে ইয়াতে জীয়াব পাৰে। এইয়া এনেকৈ ধুনীয়াকৈ বনাই ৰাখিছে। ক'ৰ পৰা আহিছে? আমি বাদলি পৰা। বাদলি পৰা বুঢ়াজনৰ পৰা আহিছোঁ। কিনাই কিনাই ধৰি যাব লাগিব। হৈ যাব। এতিয়া মৈদাম চাই মেলি লৈ ঘূৰি আছোঁ আৰু লাহে লাহে।
গৈ আছোঁ। আগতে পকা ষ্টেপবোৰ নাছিলে, আজিকালি পকা ষ্টেপ বনাই দিলে। এইবোৰ বনাই দিয়েও বাৰু বহুত বছৰ হ'ল। এতিয়া পৰ্যটকৰ সুবিধাৰ্থে ধুনীয়া কৰি দিছে। গৰম হৈছে। এখনত ল'লে মৈদামকেইটা ওলাব। দেখোঁ যাওঁতে এনেকৈ আহি আছোঁ। গছখিনি ধুনীয়া কৰি ৰাখিছে। এইবোৰ কি চফা কৰি ৰাখিছে নেকি গছবোৰ? চফা চফা দেখিছোঁ। ইয়াত এনেকৈ মৈদামৰ নাম্বাৰবিলাক দিয়া আছে। এনেকৈ মৈদাম ধুনীয়া ধুনীয়াকৈ নাম্বাৰবিলাক দিয়া আছে। সঁচাকৈ চাৰিওফালৰ পৰিৱেশটো ইমানেই সুন্দৰ। যিসকলে অহা নাই এবাৰ আহিব। মৈদামৰ লগতে চাৰিওফালৰ সুন্দৰ প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰিবই পাৰিব। সেয়া দুইজনে আহি আছোঁ। ভাগৰ লাগিছে দেই, বহুত ওখ আছে। ষ্টেপবোৰ দি দিয়াৰ কাৰণে ইমান এটা ধৰি পোৱা নাই, বহুত ওখ আছে। সেয়া মানুহবোৰ গেৰ গেৰকৈ এতিয়া আহিছেহে। আমি অলপ সোনকালে পালোহি। এইটোৱেদি গৈছে এতিয়া। এনেকৈ উঠি এইফালে ওপৰলৈ গৈ তলেদি আকৌ এনেকৈ নামি তলে তলে এটুকুৰা আছে, তাৰপাছত আকৌ ওপৰত উঠিবগৈ।